Hello everyone and welcome back to Math Polls Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আমি ক্লাস 12 ৰ চ্যাপ্টাৰ নম্বৰ 1 কৰি আছো। আমি আজি কথা পাতিম এটা নতুন টপিক, এটা নতুন আইডিয়াৰে, যোনটো এটা খুবই ইম্পৰ্টেন্ট টপিক হৈছে। কনসেপ্টটো হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ড। ইলেক্ট্ৰিক ফিল্ড কিনো হয়? তো এটো বুজিবৰ কাৰণে আমি এটা কাম কৰো, এটা এক্সাম্পল লৈ লওঁ। লেটস সে আমাৰ তাত আছে এটা পজিটিভ চাৰ্জ আৰু আছে আমাৰ এটা let's say আৰু এটা পজিটিভ চাৰ্জ লওঁ, অলপ দূৰত ৰাখিছো। তো obviously যিমান দূৰত থাকিব তাহাঁতৰ মাজত যোনটো ৰিপালসিভ ফোৰ্স হ'ব, ৰিপালসিভ কেলে হৈছে বিকজ দুইটাই পজিটিভ হয়, ইটো হেতুক ৰিপেল কৰিব। তো হেতু অলপ কম হ'ব, যিমান ডিসটেন্স বাঢ়ি যায় সিমান ৰিপালশন কম হৈ যায়। বাট let's say আমি এটা কাম কৰো, এই পজিটিভ চাৰ্জটো ফিক্স ৰাখো আৰু এই পজিটিভ চাৰ্জটো let's say আমি ইয়াৰ ওচৰলৈ লৈ আহিব চেষ্টা কৰো। এতিয়া আমি জানো যিমান ওচৰলৈ লৈ আহিম তাৰ ফোৰ্স অফ ৰিপালশনটো বাঢ়ি বাঢ়ি যাব। যিমান ক্লোজ আনিব পাৰিম ই আহিব নিবিচাৰিব, ই যিমান ওচৰলৈ আহিব একচুয়ালি ৰিপেল হৈ পেলাই হি আৰু দূৰলৈহে যাব বিচাৰিব, ৰাইট? সেম কেছটো আমি এটো কৰিব পাৰো। আমি যদি এটোক ফিক্স ৰাখি পেলাই এই ডাঙৰটোক যদি আমি ইয়াৰ ওচৰলৈ আনিব বিচাৰো, তেনেহলে কি হ'ব? আমি বহুত ইয়াতে এনাৰ্জি লগাব লাগিব, বহুত ফোৰ্স দিব লাগিব, বিকজ ৰিপেল হৈ পেলাই হি আকৌ ইফাললৈ লেফট সাইডে যাবলৈ চেষ্টা কৰিব। কোৱেশ্চনটো আহি যায় এতিয়া এই চাৰ্জটো গম কেনেকা পালে যে ইয়াতে এটা পজিটিভ চাৰ্জ আছে, ৰাইট? কেনেকা গম পালে যে এটা পজিটিভ চাৰ্জ আহিছে যে ইয়াক ঠেলা মাৰিব লাগিব? সেম কেছটো আমি এটা নেগেটিভ চাৰ্জৰ লগতো পাতিব পাৰো। সো লেটস সে এই নেগেটিভ চাৰ্জটো বহুত দূৰৰ পৰা আনি পেলাই আমি ইয়াতে বহাই দিলো, লগে লগে গম পাই যাব ইয়াতে বহাই দিয়াৰ লগে লগে যে ইয়াক এট্ৰেক্ট কৰিব লাগে, ই কি কৰিব? ইয়াৰ ওচৰলৈ যাব চেষ্টা কৰিব। কথাটো এতিয়া এইটোৱে হৈ যায় ঠিক যে এই চাৰ্জটো কেনেকা গম পালে যে ইয়াৰ আশে পাশে এটা চাৰ্জ আছে বুলি? এইটো বহুত মানে ভাবিবলগীয়া কথা হয়, বিকজ যদি এইটো বোলে স্প্ৰিং লগা থাকিলেহেঁতেন বুলি তেতিয়াও আমি ক'ব পাৰো ওকে স্প্ৰিং লগা আছে। ফৰ এক্সাম্পল এনেকা এটা স্প্ৰিং লগা আছে, দুইটাৰ মাজতে স্প্ৰিং লগোৱা আছে, তেতিয়া আমি ক'ব পাৰো বোলে ওকে যদি আমি ইয়াক এইফাললৈ পুশ কৰো তেনেহলে কি হ'ব? ই দূৰলৈ যাব চেষ্টা কৰিব। বা কিবা যদি ৰছী লগোৱা থাকিলে তেনেকাও বেলেগ কথা। বাট ইয়াতে এনেকা ধৰণৰ কোনোটো হেৰিয়ে নাই, এনেকা ধৰণৰটো কোনো স্ট্ৰিংছ লগোৱা নাই, স্প্ৰিং লগোৱা নাই। বাট কেনেকা গম পালে? এই প্ৰবলেমটো ফিজিচিষ্টবোৰ যোনে এইটো ষ্টাডি কৰিছিল আগতে কুলম্বৰ পিছত, বিকজ কুলম লয় কি কৰে আমাক ফোৰ্সটো ক্যালকুলেট কৰি দিয়ে বোলে ওকে ইয়াতে ইমান নিউটন ফোৰ্স হ'ব, দূৰত থাকিলে কম নিউটন ফোৰ্স হ'ব, হেতু আমি ক্যালকুলেট কৰি উলিয়াব পাৰো। বাট প্ৰবলেমটো হৈছে কেনেকাটো গম পালে এই চাৰ্জটোৱে যে আন এটা চাৰ্জ ইয়াৰ আশে-পাশে আছে আৰু এই আশে-পাশে থকা চাৰ্জটোৰ ওপৰত এট্ৰেকশন কৰিব লাগে, তাৰ লগত এট্ৰাক্টিভ ফোৰ্স দি টানিব লাগে তাৰ ওচৰলৈ, নে ৰিপালসিভ ফোৰ্স দি তাক ঠেলি দিব লাগে? তো এইটো এটা বহুতেই ভাবিবলগীয়া কোৱেশ্চন হৈ যায়, ৰাইট? আৰু এটা কথা হৈছে কি ইহঁতৰ তাতটো তেনেকা বিকজ এইবোৰ হৈছে মেটাৰ, হৈছে এইবোৰ মেটাৰ পাৰ্টিকল হৈছে যাৰ চাৰ্জ আছে, এটা প্ৰপাৰ্টি হয়। ইহঁতৰতো তেনেকে কোনো চকু নাই বোলে দেখা পালে বোলে এইটো আহি আছে প্লাছ এটা আহি আছে, মইতো যিহেতু প্লাছ হয় আহি আছে তো ইয়াক দূৰলৈ পঠাই দিও, এইটো নেগেটিভ আছে ইয়াক দেখা পাইছো যিহেতু ইয়াক মই ওচৰলৈ টানিম। কাৰণ এই লটো চকু থাকিলেও নহব, বিকজ এই লটো আমি এনেকৈ বুজিব লাগিব আমাৰ যোনটো কুলম্বছ ফোৰ্স হৈছে F ইকুৱেলছ টু ইলেক্ট্ৰোষ্টেটিক কনষ্টেণ্ট multiplied to Q1 Q2 divided by R square. তো এই ফোৰ্সটো যিমান ডাঙৰ ডিসটেন্স হ'ব দুইটাৰ মাজত তেতিয়াও এই ফোৰ্সটো কাম কৰে, তেতিয়াও ই গম পায়। ইভেন তো ফোৰ্সটো বহুত কম হ'ব বিকজ R ভ্যালুটো বহুত হাই আছে, বাট ষ্টিল ইহঁতৰ মাজত এটা কানেকশ্যন থাকে, এইটো ইমান দূৰৰ বহুত দূৰলৈকে কাম কৰে, ৰাইট? তো এইটো কেনেকা গম পালে যে এইটো ইহঁতৰ এটা হেৰি আছে, কানেকশ্যন আছে ইহঁতৰ মাজত, এট্ৰেকশ্যন হ'ব পাৰে, ৰিপালশন হ'ব পাৰে বুলি। এই সিমিলাৰ ইস্যুটো একচুয়ালি নিউটনছক ফেস কৰিছিল, আইজেক নিউটনে। তো আইজেক নিউটনৰ কেছত মই এটা কাম কৰোঁ, ব্লু কালাৰ লওঁ, আমাৰ আৰ্থটো যিহেতু হৈছে ব্লু প্লেনেট, তাৰপিছত আমি লওঁ ইয়াতে মুন। ঠিক আছে, এইটো মই স্কেল ইউজ কৰা নাই, ড্ৰ কৰিব নাই, জাষ্ট বুজাবৰ কাৰণে কৰিছোঁ। তো এতিয়া আমি জানো আমাৰ আৰ্থৰ চাৰিওফালে কি হয়, এই মুনটো মুভ কৰে। এইটো নিউটনে এইটো কৈছে যে কিমান ফোৰ্সত এই আৰ্থে এই মুনটোক নিজৰ ফালে এট্ৰেক্ট কৰিছে বা মুনেও আৰ্থক এট্ৰেক্ট কৰিছে, এইটো হৈছে আমাৰ নিউটনছ ল। তো এই ফোৰ্সটো ক্যালকুলেট কৰি পেলাই নিউটনে কৈছিলে ঠিক আছে মই একদম ফোৰ্সটো ক্যালকুলেট কৰি ক'ব পাৰিম কিমান ফোৰ্সেৰে আৰ্থে মুনটোক টানি আছে নিজৰ ফালে। আৰু এইটো থিওৰিটো দিয়াৰ পিছত, নিউটনছ ল অফ গ্ৰেভিটি দিয়াৰ পিছত কি ইউজফুল হোৱাৰ কাৰণে আমি কি কৰিব পাৰিলো, মুনৰ আমি হেৰিটো ক্যালকুলেট কৰিব পাৰিলো, অৰবিটটো ক্যালকুলেট কৰিব পাৰিলো, আৰু বহুত বস্তু ক্যালকুলেট কৰিব পাৰিলো। বাট মানুহে সুধিছিলে, বেলেগ ফিজিচিষ্টবোৰে সুধিছিলে ঠিক আছে আপুনিটো ক'লে বোলে আৰ্থে মুনক টানে, মুনেও আৰ্থক টানে, সেই ফোৰ্সটোকো আমি ক্যালকুলেট কৰিব পাৰো এক্স্যাক্টলি কিমান হয় ফোৰ্সটো। বাট কথাটো হ'ল এতিয়া আৰ্থ আৰু মুনৰ মাজততো একো নাই, বিকজ আৰ্থৰটোতো এটমস্ফিয়াৰ এইখিনিতে শেষ হৈ গ'ল, এইখিনিতো আমাৰ কি হয় ভেকিউম বুলি কোৱা হয়। তো তেনেহ'লে একো নেথাকাকৈ আৰ্থটোৱে মুনৰ ওপৰত কেনেকানো ফোৰ্স দিব পাৰিলে, বা মুনটোৱে আৰ্থৰ ওপৰত কেনেকানো ফোৰ্স দিব পাৰিলে? নিউটনে ক'লে কি নাই সেইটো মই ক'ব নোৱাৰিম কেনেকৈ কি হৈ আছে,
Yes, মই খালি ক'ব পাৰিম যে কিমান ফোৰ্স আছে তো এই কোৱেশ্চনটো একচুয়ালি বহুত ধৰণৰ ইভেন নিউটন হ'ব এই বহুত হেৰি কৰিলে ডিস্টার্ব কৰিলে কি কেনেকা হয় এই প্ৰবলেমটো আহি যেতিয়া কুলম্বছ ল হ'ল তাতো সেই সেম কথাটো আহিলে কি কেনেকা নহয় এট্ৰাকশন কৰি আছে তো এই প্ৰবলেমটো ফাইনালি এজন বহুত ব্ৰিলিয়েন্ট ফিজিচিষ্ট আছিলে তেওঁৰ নাম আছিলে সৰ মাইকেল ফেৰাডে এজন ব্ৰিটিছ ফিজিচিষ্ট আছিল এজন বহুত ইম্পৰ্টেণ্ট ফিগাৰ হয় তেওঁৰ ষ্টৰী কেতিয়াবা চান্স পালে পঢ়িবা বহুতেই মানে ইনস্পায়াৰিং ষ্টৰী হয় তেওঁ বহুত কষ্ট কৰিছিল সৰ মাইকেল ফেৰাডে তো এতিয়া আমি যাওঁ সৰ মাইকেল ফেৰাডে কৈছিলে জেনেৰেলি কি হয় আমি যদি এটা চাৰ্জ লওঁ so let's say পজিটিভ চাৰ্জ এটা লওঁ সেকেন্ড চাৰ্জটো কথা আমি এতিয়া নাপাতো so পজিটিভ চাৰ্জ এটা লওঁ তেওঁ কৈছে ইয়াতে কি হৈছে কিছুমান ইনভিজিবল এনেকুৱা লাইনছ ওলাইছিলে যোনটো ফিল্ড লাইন বুলি কোৱা হয় এনেকা ইনভিজিবল লাইনছবোৰ এনেকা এটা চাৰ্জৰ পৰা ওলাই থাকে ঠিক আছে যিমান চাৰ্জৰ ওচৰত থাকিম এই এৰো লেংথটো ইমান দীঘল হ'ব যিমান দূৰলৈ যাম এৰো লেংথটো কমি গৈ থাকিব এৰো লেংথটো মই ইয়াতে কমাই দিছো এইবোৰক কোৱা হয় ইলেক্ট্ৰিক ফিল্ড লাইনছ আৰু এইটো হৈছে ইনভিজিবল ফিল্ড লাইনছ এইটো আমি বুজাবৰ কাৰণে আমি ইয়াতে এৰ'ৰ ৰাখিছো বাট এইটো এটা ইনভিজিবল ইলেক্ট্ৰিক ফিল্ড লাইনছ বুলি কোৱা হয় যোনটোক আমি নোটেশন ক্যাপিটেল ই ইউজ কৰো ডিনোট কৰিবলৈ কাৰণে ই আৰু এইটো হৈছে এটা ভেক্টৰ কোৱান্টিটি তো সেইকাৰণে ইয়াৰ ওপৰত আমি এটা এৰো লগাই দিম তো ই ভেক্টৰ বা এইটো ইলেক্ট্ৰিক ফিল্ড লাইন বুলি কোৱা হয় এতিয়া বহুতৰে মেবি কনফিউজন হ'ব পাৰে তেনেহলে ইলেক্ট্ৰিক ফিল্ড আৰু ইলেক্ট্ৰিক ফোৰ্সৰ মাজত ডিফাৰেন্স কি হ'ল বিকজ আমি যেতিয়া ক্লাছ 11ত ক্লাছিকেল মেকানিক্স কৰি আছিলো কিবা যদি এনেকা অবজেক্ট এটা আছে ক'ৰবা পৰি আছে ইয়াক যদি আমি ঠেলো তো ঠেলা সময়ত আমি কি কয় আমি ফোৰ্স এনেকা কৈ ড্ৰ কৰো বুলি আমি এটা ফোৰ্স এটা যাৰ ফলত ই ৰাইট হ্যান্ড সাইডে মুভ হৈছে নহয় ইয়াতে অলপ ডিফাৰেন্স আছে এটো মনত ৰাখিবা এইবোৰ কিন্তু নট ফোৰ্স ঠিক আছে এটো আমি ইয়াতে ফোৰ্সৰ কথা কিন্তু পাতা নাই ইয়াতে আমি ফোৰ্সৰ কথা পাতা নাই ইয়াতে আমি এই এৰো সাইনটো এইটোৱে কৈ আছে যে এইটো এটা হৈছে ভেক্টৰ কোৱান্টিটি ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ হৈছে ভেক্টৰ কোৱান্টিটি সেইকাৰণে ইভেন এৰোৰ লেংথটো কি হৈছে ডিক্ৰিজ হৈ গৈ আছে ঠিক আছে তো সেইকাৰণে এইবোৰ ভেক্টৰ কোৱান্টিটি হয় তো এইটো ফোৰ্স নহয় তো এতিয়া এইটোৱে মনত ৰাখিবা যে ইলেক্ট্ৰিক ফিল্ড আৰু ফোৰ্স দুটাৰ মাজত আছে ৰিলেশন আছে বাট দুটা সেম বস্তু নহয় দুটা কমপ্লিটলি ডিফাৰেন্ট বস্তু হয় ৰিলেশনশিপ আছে বাট সেম নহয় ঠিক আছে এতিয়া আমি বুজিবলৈ চেষ্টা কৰো কি নহয় ইলেক্ট্ৰিক ফিল্ড এতিয়া মনত ৰাখিবা ফোৰ্স যদি আমি এপ্লাই কৰিব লাগে আমাক এটলিষ্ট দুটা পাৰ্টিকল লাগিব মিনিমাম দুটা পাৰ্টিকল লাগিব এটা চাৰ্জ হ'ল q1 এটা চাৰ্জ হ'ল q2 q1 আৰু q2 সাইনৰ ওপৰত ডিপেন্ড কৰিব কোনটো প্লাস হয় মাইনাস হয় নে দুইটাই প্লাস বা দুইটাই মাইনাস হেতুৰ ওপৰত আমি ইয়াৰ ফোৰ্সটো ক্যালকুলেট কৰিব পাৰো বাট আমি যদি ইলেক্ট্ৰিক ফিল্ডৰ কথা পাতো আমি কিন্তু ইয়াতে অকল এটা চাৰ্জ লৈছো ইয়াতে প্লাস চাৰ্জটো লৈছো মাইনাসৰ কাৰণেও আছে তাৰ ডিফাৰেন্ট ডায়াগ্ৰাম হয় প্ৰথমতে আমি প্লাসৰ কথাটো পাতিলো তো ইয়াতে আমি কি কৰিছো এটা প্লাস চাৰ্জ লৈছো তো বেলেগ চাৰ্জ আকে পাকে থাকক বা নাথাকক ইট ডাজ নট ম্যাটাৰ ইয়াৰ পৰা কিছুমান ইনভিজিবল লাইনছ ওলাই ইনভিজিবল ফিল্ড লাইনছ ওলাই আৰু সেই ইনভিজিবল ফিল্ড লাইনছকে আমি কওঁ ইলেক্ট্ৰিক ফিল্ড লাইনছ বুলি ওকে এতিয়া আমি নেক্সট এটা বস্তু বুজিব চাওঁ সো লেটস সে মই এটা ডিফাৰেন্ট পজিটিভ চাৰ্জ এটা ললো ঠিক আছে ডিফাৰেন্ট পজিটিভ চাৰ্জ এটা আছে তো এই পজিটিভ চাৰ্জটো কোনটো বেলেগত আছে এতিয়া এই পজিটিভ চাৰ্জটো লেটস সে হৈ যায় কেতিয়াবা ই মুভ কৰি থাকে মুভ কৰি আছিলে বা ইয়াৰ আহি গল এই লোকেশনত আহি যোৱাৰ লগে লগে কি হ'ব এই লোকেশনত আহি যোৱাৰ লগে লগে ই ইয়াতে এটা ফোৰ্স ফিল কৰিব বস্তুটো এনেকৈ কৈ বুজিবা নহলে কনফিউজড হৈ যাব ভেৰি সিম্পল তো অৰিজিনালি আমি এটো চাৰ্জৰ কথা নাপাতো এটো বহুত দূৰত আছে তো আমি যেতিয়া এই পজিটিভ চাৰ্জৰ কথা পাতো ই কি দিয়ে ফিল্ড লাইনছবোৰ দ্বাৰা এটো এটা মকৰা নিচিনা ভাবিলো হল মকৰাটো ইয়াতে বহি আছে ই কৰিছে চাৰিওফালে এটা কি কৰিছে মকৰা জালটো বনাইছে ঠিক আছে তাতে পোক এটা আহিলে এই পোকটো আহি পেলাই so let's say ইয়াৰ জালত বহি গল এই জালত বহি গল তো বহি যোৱাৰ লগে লগে এই পোকটো কি কৰিব পোকটোৱে ইয়াতে নেচাই ইয়াতে কি চাৰ্জ আছে কি নাই পোকটোৱে খালি চাব ইয়াৰ ওচৰে পাজৰে কি আছে ই যেতিয়া এইখিনিত বহাই দিয়া যাব ই ফিল কৰিব ও ইয়াতে দেখোন কিবা এটা ফিল আছে দেখোন ই এই বস্তুটো লোকেলি চাই ঠিক আছে লোকেলি চোৱাৰ মিনিংটো এইটোৱে হৈ যায় তাৰ নিজৰ আখে পাখেৰ স্পেচটো চাব এইখিনি এৰিয়াটো চাব এইখিনি ৰিজনটো চাব বেছি দূৰলৈ নাচাই এইখিনি ৰিজনটো দেখা পাইছে ওকে ইয়াতে এটা ফিল্ড এটা গৈ আছে এইটো ডাইৰেকশন এই ফিল্ডটো ইয়াৰ ওপৰত কি দিব ফোৰ্স দিব ঠিক আছে ফোৰ্স জেনাৰেট হৈ গল এতিয়া এই দেখা পাব এই চাব ওকে মোৰ ওপৰত কোনোবাই ফোৰ্স দি আছে এই ফোৰ্সটোৱে মোক কি কৈছে এই ফোৰ্সটোৱে মোক কৈছে মই ইয়াৰ পৰা যাব লাগিব মই ইয়ালৈ দূৰলৈ যাব লাগিব গুচি যাব লাগিব তো এইটোৱে হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ কনসেপ্ট তো ইলেক্ট্ৰিক ফিল্ডৰ কনসেপ্টত কি হ'ল আমাৰ অৰিজিনালি এটা চাৰ্জ থাকিব যোনে ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ এৰিব এটো মকৰাৰ নিচিনা ভাবি ললে হ'ল মকৰা আৰু তাৰ মকৰা জাল তো
তো এই মকৰা জালত এটা চাৰ্জ আহি পেলাই যেনিবা ইয়াতে বহি গ'ল তো বহি যোৱাৰ লগে লগে এইটো নাচায় কি ইয়াতে পজিটিভ চাৰ্জ আছে নে কি আছে নে নেগেটিভ চাৰ্জ এইটো নাচায় খালি ইয়াৰ নিজৰ আশে পাশে ৰিজনটোত চাব আশে পাশে ৰিজনত দেখা পাব যে অ'কে মোৰ তাত এটা ফিল্ড লাইন এটা আছে মোৰ ওপৰত এটা ফিল্ড লাইন আছে তো এইটোৱে মোক কি কৈছে মোক কৈছে ইয়াৰ ডাইৰেকশ্যনতে মই যাব লাগিব ইয়াৰ যোনটো ডাইৰেকশ্যনৰে ফিল্ড লাইনটো কৈছে সেইটো ডাইৰেকশ্যনতে মই গুচি যাম সেইকাৰণে এফাললৈ গুচি গ'ল আৰু এইফালে যোৱাৰ মিনিংটো কি হ'ল এতিয়া যদি আমি লাইনবোৰ যদি গুচাই দিওঁ এই গোটেই লাইনবোৰ যদি আমি মুচাই দিওঁ দেখাত কেনেকুৱা লাগিব যে ইয়াতে এটা পজিটিভ চাৰ্জ আছে ইয়াতে এটা বেলেগ এটা পজিটিভ চাৰ্জ ইয়াতে আহি বহি যোৱাৰ লগে লগে কি কৰিলে ৰিপালচিভ ফ'ৰ্চ এইটোৰ কাৰণে ফিল কৰি পেলাই গুচি গ'ল তো আমি যদি পুৰা ডাঙৰকৈ চাওঁ তেতিয়া পিকচাৰটো ক্লিয়াৰ হৈ যায় বাট লোকেলি কি চাই আছে লোকেলি খালি নিজৰ ৰিজনটোৱে চাই আছে অ'কে এতিয়া নেক্সট কুৱেশ্যনটো মনত আহি যাব পাৰে এতিয়া নেক্সট আকৌ এবাৰ মই এইটো ৰিড্ৰ কৰি লওঁ তো ৰিড্ৰ কৰি লওঁ আমি ক'লোঁ যে ইয়াতে আমাৰ যোনটো চাৰ্জ আছে এইখিনিত বহি আছে নেক্সট কুৱেশ্যনটো এতিয়া আহিব পাৰে অ'কে ইলেক্ট্ৰিক ফিল্ড কি ইয়াৰহে আহিব ইয়াৰ ইলেক্ট্ৰিক ফিল্ড নাহে নেকি Yes, definitely. যেহেতু চাৰ্জ হয় চাৰ্জ হোৱাৰ লগে ইচ এণ্ড এভৰি চাৰ্জ যিয়ে চাৰ্জ থাকক এই ইউনিভাৰ্চত চবৰে নিজৰ নিজৰ ফিল্ড লাইন থাকিব তো তাৰমানে ইয়াৰো নিজৰ নিজৰ ফিল্ড লাইন থাকিব ঠিক আছে ইয়াৰো এই ফিল্ড লাইনটো থাকিব ইয়াৰো ফিল্ড লাইন থাকিব চব ডিৰেকশ্যনতে থাকিব এনেকুৱা ফিল্ড লাইনছবোৰ থাকিব এতিয়া এই ফিল্ড লাইনছ যদি আমি এতিয়া এক্সটেণ্ড কৰি দিওঁ বিকজ ফিল্ড লাইনছবোৰ কি হয় ইনফিনিটিলৈকে যায় তো এই ফিল্ড লাইনটো মই এইটো এক্সাম্পল লৈ লওঁ তো এই ফিল্ড লাইনতেতো এই চাৰ্জটোতো বহি আছে তো এই চাৰ্জটো কি কৰিব নিজৰ লোকেল ডিৰেকশ্যনত চাব নিজৰ লোকেল ডিৰেকশ্যনত চাব মোৰ ওপৰতো দেখোন কিবা ধৰণৰ ফিল্ড লাইন এটা গৈছে আৰু মোক কৈ আছে যে ময়ো এইটো ডাইৰেকশ্যনত যাব লাগিব ইনডাইৰেক্টলি কি হ'ল ইনডাইৰেক্টলি এইটোৱে কৈ আছোঁ যে এই চাৰ্জৰ কাৰণে এটা ৰিপালচিভ ফ'ৰ্চ এটা এক্সপিৰিয়েঞ্চ কৰিলে যাৰ ফলত ইয়াৰ পৰা ৰিপেল হৈ পেলাই গুচি গ'ল ইয়াৰ অপজিট ডিৰেকশ্যনত গুচি গ'ল তো এনেকৈ দেখাটো এনেকুৱা লাগে যে এইটোৱে এইটোৰ লগত কথা পাতি আছে ঠিক আছে মই ইয়াতে আহিলোঁ তো তুমি ইয়াতে আহিলে ইটো সিটোৰ লগত এনেকুৱা সিহঁতে কানেক্ট কৰি পেলাই এই ৰিপালচিভ ফ'ৰ্চটো সিহঁতে এক্সপিৰিয়েঞ্চ কৰিলে কাৰোবাৰ এতিয়া মনত এটা কথাও আহিব পাৰে মেবি আমি কিবা সাধু কথাই কৈ আছোঁ নেকি এনেকৈ বোলে এটা আহি গ'ল এনেকৈ ফিল্ড লাইন চাই সাধু কথা কৈ আছোঁ ছাচ ডেট মানে সেই যোনটো আমাৰ অৰিজিনেল প্ৰব্লেমটো হৈ যোনটো আমি ডিছকাছ কৰিছিলোঁ কি এই চাৰ্জটোৱে কেনেকৈ গম পালি ইয়াৰ ওচৰত এইটো চাৰ্জ আছে তো এইটোতো ক'ব গ'লে এটা একদম কিবা এটা আমি সঁচাকৈ এটা সাধু কথা কোৱা নিচিনাই হ'ল বুলি কিবা ফিল্ড লাইনছবোৰ ওলায় যোনটো ইমেজিনেৰী হয় ফিল্ড লাইনছ এনেকৈ ওলায় যোনটো আমি দেখা নাপাওঁ বা ইহঁতে এই প্ৰচেছটোৰে ইহঁতে ইটো সিটোৰ লগত ইণ্টাৰেকশ্যন কৰে তো এইটো জানো হয় একচুৱেলি ইয়াৰ বেনিফিট আছে জানো কিবা এইটোৱে আছে মেইন কুৱেশ্যনটো এইটো আহিব কি বেনিফিট হ'বনো আমাৰ তাত অলৰেডি ফ'ৰ্চৰ কনচেপ্ট আছে আকৌ এটা নতুন কনচেপ্ট লৈ আনিছোঁ ইলেক্ট্ৰিক ফিল্ড তাকে বুজিবৰ কাৰণে কি ইয়াৰ হেৰি আছে লাভ আছে একচুৱেলি ইয়াৰ এটা বহুত ইম্পৰ্টেণ্ট লাভ আছে চ' ইয়াৰ বেষ্ট বেনিফিটটো কি হ'ব পাৰে তো আমি লেটছে আমাৰটোতো মেইন কাম হৈছে আমি ফ'ৰ্চ কেলকুলেট কৰিব লাগে আৰু কোনটো ধৰ ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ এফ যোনটো আমি কেলকুলেট কৰিব বিচাৰোঁ এতিয়া এই ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ যোনটো আমি কুলম্ছ লৈ ইউজ কৰোঁ এফ তো কুলম্ছ লৈ কি কয় কি লাগিব কি ভেলুটো বাৰু আমি জানো এইটো কনষ্টেণ্ট হয় Q1 লাগিব Q2 ভেলু জানিব লাগিব আৰু সিহঁতৰ মাজৰ ডিষ্টেঞ্চটো জানিব লাগিব ঠিক আছে বাট কেতিয়াবা কেছত কি হৈ যায় আমি গম নাপাওঁ তো আমি ইলেক্ট্ৰিক ফিল্ডটো কিন্তু আমি মেজাৰ কৰি উলিয়াব পাৰোঁ তো এই পইণ্টত লেটছে এই পাৰ্টিকুলাৰ পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ডটো মেজাৰ কৰি উলিয়ালোঁ ঠিক আছে তো এই পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ডটো মেজাৰ কৰি ওলালোঁ এতিয়া নেক্সট কুৱেশ্যনটো হৈ যায় ইয়াতে যদি আমি এটা বেলেগ চাৰ্জ এটা আনি পেলাই দি দিওঁ Q3 আনি পেলাই দি দিওঁ কিবা এটা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব ঠিক আছে সেই ইলেক্ট্ৰিক ফিল্ডটো যদি জানো সেই ইলেক্ট্ৰিক ফিল্ডৰ লগত আমি যদি এই চাৰ্জটোক মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে আমি পাই যাম সেই পাৰ্টিকুলাৰ পইণ্টত কিমান ফ'ৰ্চ আমাৰ লাগি আছে এই পাৰ্টিকুলাৰ পইণ্টত ডিফাৰেণ্ট পইণ্টত ডিফাৰেণ্ট ইলেক্ট্ৰিক ফিল্ড হ'ব ৰাইট বিকজ ইলেক্ট্ৰিক ফিল্ডৰ লাইনছে কি কয় যিমান দীঘলীয়া লাইনছ হ'ব সিমান তাৰ ষ্ট্ৰেংথটো বেছি হ'ব যিমান লাইনছটো ছুটি হ'ব তাৰ কম এইটো আমি পিক্টৰিয়েলি দেখুৱাইছোঁ বাট একচুৱেলি এইটোৱে হয় কোৱা হৈ আছে মিনিং যিমান চাৰ্জৰ ওচৰত থাকিম ইলেক্ট্ৰিক ফিল্ড সিমান ষ্ট্ৰং হ'ব যিমান চাৰ্জৰ পৰা দূৰত গুচি যাম আমাৰ ইলেক্ট্ৰিক ফিল্ডটো উইক হৈ যাব ঠিক তেনেকুৱাই আমি যদি এই পইণ্টৰ কথা কওঁ আমি এটা ইলেক্ট্ৰিক ফিল্ডটো জানো ঠিক আছে আমি যেনিবা এই চাৰ্জটো কি আছে নাজানো আমি ইয়াতে এই পাৰ্টিকুলাৰ পইণ্টৰ ইলেক্ট্ৰিক ফিল্ডটো জানো যোনটো এইটোৱে জেনেৰেট কৰি আছে ঠিক আছে সেইটো আমি জানিব লাগিব অফক'ৰ্ছ এই চাৰ্জটো জেনেৰেট কৰিছে সেইটো জানো বাট কি চাৰ্জ আছে ইয়াতে ইয়াৰ ভেলুটো কি আছে আমি নাজানো বাট আমি কি কৰিম আমি ইয়াতে চাৰ্জ এটা আনি পেলাই ইয়াতে বহাই দিম সেইটোক আমি টেষ্ট চাৰ্জ বুলি কওঁ টেষ্টিঙৰ কাৰণে ইউজ কৰিছিলোঁ এই চাৰ্জটো আনি পেলাই যদি ইয়াতে আমি বহাই দিওঁ তেনেহ'লে এই চাৰ্জ আৰু এই ইলেক্ট্ৰিক ফিল্ড সেই পইণ্টতে থাকে ইলেক্ট্ৰিক ফিল্ড এই দুটাক যদি মাল্টিপ্লাই কৰি দিওঁ সেইটোৱে আমাক দি দিব ফ'ৰ্চটো আমি এনেকাও ফ'ৰ্চ কেলকুলেট কৰিবলৈ পাৰোঁ চ' এতিয়া আমি ইয়াৰ এটা ফৰ্মেল ডেফিনিশ্যন এটা উলিয়াব লাগিব তো আমি কি ক'লোঁ আমাৰ তাত যদি এটা চাৰ্জ থাকে সেই চাৰ্জৰ পৰা কি হয় ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ ওলায়
তো লেটস সে আমি এটা পাৰ্টিকুলাৰ পইণ্ট লৈছো সেই পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ডটো মেজাৰ কৰিব পাৰো আমি লেটস সে ইয়াতে এটা পইণ্ট লৈ লৈছো এইটো হৈছে আমাৰ পইণ্ট এ তো আমি ক্যালকুলেট কৰিব বিচাৰিছো ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট এ তো ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিবৰ কাৰণে আমাক লাগিব এটা টেষ্ট চাৰ্জ তো আমি লৈছো এটা টেষ্ট চাৰ্জ একদম সৰু ইয়াৰ যোনটো চাৰ্জ হ'ব খুবেই সৰু হয় তো এইটো কোৱা হ'ব এটা টেষ্ট চাৰ্জ তো নামটোৰ পৰা আমি গমেই পাইছা নামটোৰ পৰা তুমি গমেই পাইছা এইটো কি হয় এটা টেষ্টিঙৰ কাৰণে আমি এই চাৰ্জটো ইউজ কৰিছো এই চাৰ্জটো কি কৰিম আমি আনি পেলাই ইয়াতে বহাই দিম ঠিক আছে এই পাৰ্টিকুলাৰ পইণ্টটো বহাই দিম আৰু আমি ইয়াতে ট্ৰাই কৰিম যে আমাৰ যোনটো টেষ্ট চাৰ্জটো হয় তাৰ ম্যাগনিটিউডটো খুবেই সৰু হয় such that ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো যেন ডেষ্ট্ৰয় কৰি নিদিয়ে এতিয়া obviously যে এইটো এটা পজিটিভ টেষ্ট চাৰ্জ হয় মই এইটো কৈ দিওঁ আমাৰ পজিটিভ টেষ্ট চাৰ্জ হয় তো টেষ্ট চাৰ্জৰ যদি ইয়াতে আমি ৰাখি দিওঁ তো obviously কি হ'ব এই ফিল্ড লাইনৰ ভিতৰতে থাকিব ফিল্ড লাইনত থকা এইটো নেভাবিবা যে মই বোলে এৰো এইখিনি থকা নে ইয়াতে হেৰি নাই বুলি কয় ফিল্ড লাইনছ নাই ইয়াছ ইয়াতো আছে ফিল্ড লাইনছ যাকে মানে এইটো সব ডাইৰেকশ্যনতে থাকে ঠিক আছে যদি ৰাখা আমি ইলেক্ট্ৰিক ফিল্ড লাইনছ পাম তো ইয়াতে কি হ'ব ই এটা ফোৰ্স এক্সপেৰিয়েন্স কৰিব ঠিক আছে ফোৰ্স এক্সপেৰিয়েন্স কৰিব আমি পিছত আৰু ডিটেইলছত দেখিম সদায় মনত ৰাখিবা ফোৰ্সটো কেনেকা হ'ব ৰেডিয়েলি ওলাব মানে ইয়াৰ ৰেডিয়াছৰ ডাইৰেকশ্যনতে থাকিব ঠিক আছে তো ই এটা ফোৰ্স থাকিব এই ফোৰ্সটোক আমি ক্যালকুলেট কৰি ল'ব পাৰো কিমান ফোৰ্স পাইছে তো আমি কি কৰিম সেই ফোৰ্সটো যদি আমি জানো ফোৰ্স এক্সপেৰিয়েন্স বাই দ্য টেষ্ট চাৰ্জ কিউ ঠিক আছে সেইটো আমি পাই যাম আৰু সেই ফোৰ্সটোক যদি আমি ডিভাইড কৰি দিওঁ সেই টেষ্ট চাৰ্জৰ ম্যাগনিটিউডৰে হেতুৱে হৈ যাব আমাৰ ইলেক্ট্ৰিক ফিল্ড এট দ্যাট পইণ্ট এইটোতো আমি প্ৰিভিয়াছলি কৈ আছিলোঁ প্ৰিভিয়াছলি কি কৈছো তো ইনডাইৰেক্টলি মই তাতে এইটো কৈ আছিলোঁ যে যদি আমি সব পইণ্টতে আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন থাকে আমি ইলেক্ট্ৰিক ফিল্ড লাইনো মেজাৰ কৰি ল'ব পাৰোঁ তো সেই পইণ্টত যদি ইলেক্ট্ৰিক ফিল্ড লাইনটো জানো আৰু কি চাৰ্জ আমি আনি পেলাই ৰাখিছোঁ টেষ্ট চাৰ্জ সেইটোৰ লগত মাল্টিপ্লাই কৰি আমাৰ ফোৰ্স দি দিয়ে বাট এবাৰ আমি আদাৰ ৱে ৰাউণ্ড গৈছোঁ আমি এবাৰ কি কৰিছোঁ আমি এটা টেষ্ট চাৰ্জ আনি পেলাই এটা পইণ্টত বহাই দিছোঁ ই ৰিপেল হৈছে কিমান এমাউণ্টত ই ৰিপেল হৈছে সেই ফোৰ্সটো ক্যালকুলেট কৰি লৈছোঁ আৰু সেই ফোৰ্সটোৰ ডিভাইড কৰিছোঁ সেই টেষ্ট চাৰ্জৰ ম্যাগনিটিউডৰে তেনেহ'লে হেতুৱে হৈ যাব আমাৰ ইলেক্ট্ৰিক ফিল্ড এট দ্যাট পইণ্ট তো ডিফাৰেণ্ট পইণ্টত ডিফাৰেণ্ট ইলেক্ট্ৰিক ফিল্ড হ'ব তো সেইটো ডিপেণ্ড কৰিব ক'ত আমি প্লেচ কৰিছোঁ তো এইটোৱে হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশ্যন তো এই বস্তুটো বুজিবলৈ কাৰণে আমি কেইটামান ভ্যালুজ লৈ লওঁ ঠিক আছে টেষ্ট চাৰ্জৰ ভ্যালু লৈ লওঁ টেষ্ট চাৰ্জৰ ভ্যালু একচুৱেলি বহুতেই সৰু হ'ব লাগে বাট প্ৰবলেমটো বুজিবলৈ ইজি হ'ব সো আমি ইয়াতে লৈ ল'ম 2 কুলম একচুৱেলি বহুতেই ডাঙৰ চাৰ্জ হয় ঠিক আছে আমি যদি লওঁ মাইক্ৰ কুলম নেনো কুলম তেতিয়া বেছি ভাল হয় বাট এইটো বুজাবৰ কাৰণে মই এটা ডাঙৰ ভ্যালু লৈছোঁ তেতিয়া নম্বৰবোৰ ধুনীয়াকৈ আহিব সো লেটস সে এই চাৰ্জটো টেষ্ট চাৰ্জটো আমি উঠাই পেলাই আমি এই পাৰ্টিকুলাৰ পইণ্ট 8 বহাই দিলোঁ তো বহাই দিয়াৰ লগে লগে ইয়াতে যোনটো ফোৰ্স আহিলে লেটস সে ফোৰ্স এট পইণ্ট এ ডিউ টু চাৰ্জ কিউ এনেকৈ গ'লে বুজাবৰ কাৰণে ইজি হ'ব ফোৰ্স এট পইণ্ট এ ডিউ টু কিউ সো লেটস সে ইয়াতে ইয়াৰ 10 নিউটন ফোৰ্স আহিছে তেনেহ'লে ইলেক্ট্ৰিক ফিল্ড সেই পাৰ্টিকুলাৰ পইণ্ট এ সেই পইণ্ট এৰ কথা কৈ আছোঁ তো তাৰ কিমান হ'ব তাৰ হ'ব ফোৰ্স যোনটো হৈছে 10 নিউটন ডিভাইডেড বাই চাৰ্জ অকল 2 কুলম তো এইটো যদি আমি সলভ কৰোঁ আমি পাই যাম 5 নিউটন পাৰ কুলম এতিয়া এই ইলেক্ট্ৰিক ফিল্ডৰ এটা ইণ্টাৰেষ্টিং কনচেপ্টটো এইটোৱে হৈ যায় তো ইয়াতে আমি যদি 2 কুলমৰ টেষ্ট চাৰ্জ আনি পেলাই ইয়াতে বহাওঁ তেনেহ'লে ইয়াৰ ইলেক্ট্ৰিক ফিল্ড হ'ব 5 নিউটন পাৰ কুলম যদি মই ইয়াতে বেলেগ ভ্যালু বহালোহেঁতেন so let's say মই এটা বেলেগ চাৰ্জ বহালো q1 আৰু তাৰ হৈছে 5 কুলম it does not matter যদি 5 কুলমো আহি পেলাই আমি ইয়াতে বহাই দিওঁ ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো ষ্টিল 5 নিউটন পাৰ কুলমে হ'ব কিয় আমি কি জানো আমি যিমান চাৰ্জ যিমান ডাঙৰ হ'ব সিমান বেছি ফোৰ্স হ'ব তো এই ডাঙৰ চাৰ্জৰ কাৰণে ইয়াতে যোনটো ফোৰ্স ভ্যালু হ'ব সেইটো অলপ বেছি হাই হ'ব তো যদি 2 কুলম চাৰ্জ ইউজ কৰোঁ তেনেহ'লে আমাৰ ইয়াতে কিমান ফোৰ্স পাই আছে 10 নিউটন পাই আছে তো তেনেহ'লে ইয়াতে যদি আমি 5 কুলমৰ চাৰ্জ এটা ৰাখো তেনেহ'লে ইয়াতে কিমান হৈ যাব আমাৰ 50 হৈ যাব ইয়াৰ ফোৰ্সটো 50 হৈ যাব তো ফোৰ্স এট পইণ্ট এ ডিউ টু 5 কুলম চাৰ্জ তো তাৰ কাৰণে কি হ'ব 5 মাল্টিপ্লাইড টু ইলেক্ট্ৰিক ফিল্ড ফিক্স আছে 5 মাল্টিপ্লাইড টু মাই মিষ্টেক 5 into 5 হৈ যাব 25 তো তাতে ফোৰ্স হৈ যাব 25 নিউটনছ তো প্ৰথমতে আছিলে 10 নিউটনছ 2 কুলমৰ কাৰণে যদি আমি 2 কুলমৰ পৰা আমি ইনক্ৰিজ কৰি পেলাই 5 কুলম কৰি দিওঁ তেনেহ'লে আমাৰ ফোৰ্সটো ইনক্ৰিজ হৈ পেলাই 25 নিউটনছ হ'ব কিয় কাৰণ আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড সেই পইণ্টত ফিক্স থাকিব লাগিব ইলেক্ট্ৰিক ফিল্ডটো চেঞ্জ হ'ব নোৱাৰে কাৰণ ইলেক্ট্ৰিক ফিল্ডটো কাৰ হয় ইয়াৰ কাৰণেহে ইলেক্ট্ৰিক ফিল্ড হৈছে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো এই পইণ্টত এইটো এটা ফিক্সড ডিষ্টেন্সত আছে ইয়াৰ পৰা এই ফিক্সড ডিষ্টেন্সত আছে ইয়াৰ ভ্যালুটো কেতিয়াও চেঞ্জ নহয় তো আই হোপ বস্তুবোৰ ক্লিয়াৰ হৈ গ'ল তো এইটো এটা আমি এটা নতুন ফৰ্মুলা ওলালো ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা তো ইয়াৰে অল্টাৰনেট ফৰ্মুলাটো কি হৈছে অল্টাৰনেট ফৰ্মুলা মানে এইটোকে যদি আমি ৰিএৰেঞ্জ কৰোঁ তেনেহ'লে আমি এটা ডিৰাইভ ফৰ্মুলা পাই যাম ফোৰ্স পাই যাম ক'ত পাই যাম ফোৰ্স এট দ্যাট পইণ্ট এ ঠিক আছে ফোৰ্স এট দ্যাট পাৰ্টিকুলাৰ
point A আমি ইয়াতে Q যদি কওঁ মানে actually কোনে ফোর্সটো এক্সপেৰিয়েন্স কৰিছে যোনটো টেষ্ট চাৰ্জ হয় সেইটোৱে এক্সপেৰিয়েন্স কৰিছে তো এটো কি হ'ব এই দুটা ক্ৰস মাল্টিপ্লাই কৰিলে হ'ল ক্ৰস মাল্টিপ্লাই কৰিলে আমি পাম Q আৰু E এতিয়া খালি এটা বস্তু কিন্তু মনত ৰাখিব লাগিব এই ইলেক্ট্ৰিক ফিল্ডটো কোনে জেনাৰেট কৰিছে এই কিউৱে জেনাৰেট কৰিছে নেকি নহয় এটো কনফিউজনত নাথাকিবা এই ইলেক্ট্ৰিক ফিল্ডটো কিন্তু এই বেলেগ এটা চাৰ্জেহে জেনাৰেট কৰিছে ঠিক আছে এই জেনাৰেট কৰিছে সেই ডাঙৰ চাৰ্জৰ কাৰণে যোনটো ইলেক্ট্ৰিক ফিল্ড জেনাৰেট হৈছে তাৰ ভ্যালুটো লৈ আমি মাল্টিপ্লাই কৰিম সেই টেষ্ট চাৰ্জটো লগত তেতিয়া আমি পাম ফোর্স এট দ্যাট পয়েন্ট A তো এটো হৈছে এটা এক্সট্ৰিমলি ইম্পৰ্টেন্ট ডিস্টিংশন এটো মনত ৰাখিবা বহুত ষ্টুডেন্টে এটো কনফিউজ কৰাই দিয়ে তো ইয়াৰ আমাৰ আইডিয়াটো এটো হৈ গল So let's say আমি এটা ডিফারেন্ট পয়েন্ট এটা ললো এটো আমি পয়েন্ট বি ললো ঠিক আছে তো এই পয়েন্ট বিত আমি কি কৰিব পাৰো যদি আমি এই পয়েন্ট বিত যদি ইলেক্ট্ৰিক ফিল্ডটো জানো তো ইলেক্ট্ৰিক ফিল্ড এট পয়েন্ট বি যদি জানো তেনে হলে আমি বেলেগ যি কোনো চাৰ্জ আনিব পাৰো সো লেটস সে আমি এটা চাৰ্জ আনিলো Q1 এই Q1 টো আনি প্লাই টেষ্ট চাৰ্জ হয় টিউ আনি প্লাই আমি এই পয়েন্ট বিত বহাই দিলো বিত বহাই দিমতে আমি কি কৰিম সেই পয়েন্টৰ ইলেক্ট্ৰিক ফিল্ডটো আমি জানো EB আৰু হেতু কোনে জেনাৰেট কৰিছে এইটোৱে জেনাৰেট কৰিছে তো ইয়াতে মই ডিফারেন্ট কিয় লৈছো বিকজ ইয়াৰ ৰেডিয়াস টু কম্পাৰিজন টু এইটো ৰেডিয়াস ডিফারেন্ট হয় ঠিক আছে তো আমি কি কৰো সেই পয়েন্টৰ ইলেক্ট্ৰিক ফিল্ডটো জানো ইলেক্ট্ৰিক ফিল্ড এট পয়েন্ট বি আমাৰ টেষ্ট চাৰ্জ Q1 ৰ লগত মাল্টিপ্লাই কৰি দিম তেনেহলে এইটোৱে কি দিব এইটোৱে দিব আমাক এটা ফোর্স কাৰ ফোর্স এই চাৰ্জটো টেষ্ট চাৰ্জ Q1 এ যোনটো ফোর্সটো পালে কোড বিট বহি থাকা কাৰণে বেলেগ কোনো লোকেশন নহয় বিট বহি থাকোতে কিমান ফোর্সেৰে ই এট্ৰাকশন হৈছে বা ৰিপালশন হৈছে হেতুহে আমি ক্যালকুলেট কৰিলো সেই কাৰণে মই স্টাৰ্টিংতে কৈছো যে ইলেক্ট্ৰিক ফিল্ড আৰু ফোর্সৰ মাজত ৰিলেশনশিপ আছে বাট নিহত দুটা সেম বস্তু নহয় বিকজ ইয়াতে কি কৈছে ইয়াতে যদি মই কলো হেতেন ইলেক্ট্ৰিক ফিল্ড এট দ্যাট পয়েন্ট এই চাৰ্জ Q1 ৰ ইলেক্ট্ৰিক ফিল্ডটো কোন নাই ইলেক্ট্ৰিক ফিল্ড ইয়াৰ ইলেক্ট্ৰিক ফিল্ড হে ৰাইট আৰু ফোর্সটো কোনটো আহিছে ফোর্সটো এটো ওপৰত পাইছে কাৰ কাৰণে এই ইলেক্ট্ৰিক ফিল্ডটো কাৰণে ৰাইট বহুতখিনি কনফিউজিং হৈ যাব পাৰে মই কম বাৰে বাৰে এটো চাবা ভিডিওটো বস্তুটো ক্লিয়াৰ হৈ যাব তো অলপ যেতে নিউমেৰিকেল কৰিম তেতে বস্তুবোৰ আৰু ক্লিয়াৰ হৈ যাব বেছি ডিফিকাল্ট আইডিয়া নহয় বাট বস্তুটো জানিব লাগিব ডিস্টিংশনটো জানিব লাগিব আমি যেতে ইলেক্ট্ৰিক ফিল্ড আৰু ফোর্সৰ কথা পাওঁ তো মেইন কথাটো এটো হল ফোর্স এণ্ড ইলেক্ট্ৰিক ফিল্ডৰ ৰিলেশন আছে যেনেকৈ এই ফৰ্মুলাটো কৈছে তাৰ ৰিলেশন আছে বাট ডাইৰেক্টলি যদি তুমি ফৰ্মুলাটো মনত কৰা F = QE গণ্ডগোল হৈ যাব ইয়াতে আমি জানিব লাগিব যে এই ইলেক্ট্ৰিক ফিল্ডটো কাৰ হয় আৰু এই ফোর্সটো কাৰ হয় এটো বস সিম্পল হয় এই ইলেক্ট্ৰিক ফিল্ডটো এই কিউৰ ইলেক্ট্ৰিক এই কিউৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো 1 হয় এই ইলেক্ট্ৰিক ফিল্ডটো এটা বেলেগ এটা চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো জেনাৰেট হৈছে সেই ফিল্ডত যদি আমি এটা টেষ্ট চাৰ্জ আনি বহাই দিও তেনেহলে ই এটা ফোর্স এক্সপেৰিয়েন্স কৰিব যোনটোক আমি F = QE বুলি কওঁ তো এইটোৰে আমি ডেফিনিশন ওলালো ইলেক্ট্ৰিক ফিল্ড এট দ্যাট পয়েন্ট ইজ ফোর্স এক্সপেৰিয়েন্স বাই টেষ্ট চাৰ্জ এট দ্যাট পয়েন্ট তো আইদাৰ এইটো পয়েন্টৰ কথা কওঁ বা এইটো পয়েন্টৰ কথা কওঁ সো এই টেষ্ট চাৰ্জ Q1 এ যেটো ফোর্স এক্সপেৰিয়েন্স কৰিলে হেতু আমি ক্যালকুলেট কৰিম তাৰপিছত ডিভাইড কৰি দিম সেই টেষ্ট চাৰ্জৰ ম্যাগনিটিউড তেতিয়া আমি সেই পয়েন্টৰ ইলেক্ট্ৰিক ফিল্ডটো পাই যাম ঠিক আছে তো ইলেক্ট্ৰিক ফিল্ড ডিফারেন্ট ৰিজনছত ডিফারেন্ট ভ্যালু ল'ব পাৰে ৰাইট এটো ডিপেন্ড কৰিব হি কিমান তাৰ এই চাৰ্জৰ পৰা দূৰত আছে যিমান ওচৰত থাকিব বেছি ষ্ট্ৰং হ'ব যিমান দূৰত যাব সিমান পাতলা হৈ যাব তো এটোৱে আছিল আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ কনসেপ্ট তো এইখিনি যদি কাৰোবাৰ কনফিউজন আছে মই আকৌ এবাৰ বস্তুটো বুজাই দিও তো আমি এই পাৰ্টিকুলাৰ পয়েন্টৰ কথা কৈ আছো তো এই পয়েন্টত আমি কি কৰিম এটা টেষ্ট চাৰ্জ আনি প্লে ইয়াতে বহাই দিম যদি আমি ইয়াতে গম পাও যে ইয়াৰ ফোর্সটো হৈছে 10 নিউটন আৰু চাৰ্জ টেষ্ট চাৰ্জৰ ভ্যালু আছে 2 কুলম তেনেহলে এই ফৰ্মুলাটোৰ মতে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু হ'ব 5 নিউটন পাৰ কুলম এতিয়া এই টেষ্ট চাৰ্জটোক যদি আমি গুছাই দিও এই টেষ্ট চাৰ্জটো যদি ইয়াতে বহাই প্লে আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰাইছো গুছাই দিয়াৰ পিছতো ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো কিমান হ'ব 5 নিউটন পাৰ কুলমে হ'ব এনেকা নহয় কি কালি যদি মই আকৌ বেলেগ এটা চাৰ্জ আনো যেনেকৈ ইয়াতে 5 কুলম এটা চাৰ্জ লৈ প্লে আনি প্লে ইয়াতে বহাই দিও ইয়াৰ ফোর্সটো বেছি হ'ব ইয়াৰ ফোর্সটো কিমান এমাউন্ট হ'ব 25 নিউটন হৈ যাব কাৰণ 25 ডিভাইডেড বাই চাৰ্জ যোনটো লৈছো আমি 5 কুলম 25 নিউটন ডিভাইডেড বাই 5 এটো যদি সলভ কৰো এটো 5 নিউটন পাৰ কুলমে দিব লাগিব বিকজ এই ইলেক্ট্ৰিক ফিল্ডটো কাৰ কাৰণে হৈছে ইয়াৰ কাৰণে হৈছে এই চাৰ্জৰ কাৰণেটো হোৱা নাই ন টেষ্ট চাৰ্জ এই কিউ বা এই Q1 ৰ কাৰণেটো হোৱা নাই সেই কাৰণে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো চেঞ্জ নহয় এই ইলেক্ট্ৰিক ফিল্ডটো ইয়াৰ কাৰণে এটো ফিক্স থাকিব তো যেতিয়া আমি টেষ্ট চাৰ্জৰ ম্যাগনিটিউডটো ইনক্ৰিজ কৰি দিও ফ্ৰম 2 কুলম টু 5 কুলম তেনেহলে অটোমেটিক্যালি ফোর্স সেই পার্টিকুলার পয়েন্টত যোনটো ফোর্স পাবো সেই ফোর্সটো বাঢ়ি যাব এইটো কেছত 10 নিউটন আছে এইটো 25 নিউটন আছে এনেকা এমাউন্টত বাঢ়িব প্ৰপোৰ্শনাল এমাউন্টত বাঢ়িব such that ফোর্স বাই চাৰ্জ যদি কৰো সেই পার্টিকুলার পয়েন্টত আমাৰ ইলেক্ট্ৰিক ফিল্ড ফিক্সড 5 নিউটন পাৰ কুলমে
থাকিব তো এইটোৱে আছিলে কনসেপ্ট অফ ইলেক্ট্ৰিক ফিল্ড বহুত ইম্পৰ্টেণ্ট কনসেপ্ট হয় বহুত ইণ্টাৰেষ্টিং কনসেপ্ট হয় বস্তুটো ভালদৰে পঢ়িবা বুজি নাপালে আকৌ এবাৰ ভিডিঅ'টো চাবা প্ৰথমৰ পৰা সো এইটোৱে আছিলে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ কনসেপ্টটো আজিৰ ছেশ্যনটো এইখিনিতে সমাপ্ত কৰিলোঁ সি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ